আৰু এবাৰ ক'ত নিব মহটো বৈদেৱলৈ লৈ যাম তাৰপিছত আকৌ টু হাই এভৰিৱান আৰবিলকৰ আন এটা মহাবিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ তেতেলীয়াতি বুলি কয়। মৰা কলঙৰ পৰা প্ৰায় 7-8 কিলোমিটাৰমান ভিতৰলৈ সোমাই আহিলে পায় জেগাটো। আৰু চন্দ্ৰবৰদলৈ মহটো দেখাবৰ কাৰণে আহিলোঁ। দেখা পাইছে মহটো শুই আছে আৰু মহটো বৰ্তমান অকণমান দুৰ্বল অৱস্থাত আছে। আৰু আহক ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ। আৰু গাইজ দেখা পাইছে এইটো চন্দ্ৰবৰদলৈ মহটো একদম এটা ধুমগৰলীয়া মহ। আৰু মহটো বৰ্তমান অকণমান ক্ষীণাই আছে, কিবা এটা বেমাৰ হৈ আছিলে, গতিকে বেমাৰটো অকণমান জাৰা ফুকা কৰি দিলে আৰু বৰ্তমান 2-এডাল ঘাঁহ তেনেকৈ খায়। আৰু এই মহটো আপোনালোকে বৈদ্যবৰীত মহ যুঁজত দেখা পাব। তালৈ লৈ যাম বুলি কৈছে দাদাই ইতিমধ্যে, আৰু দাদাকো চিনাকি কৰি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মহটো বহুত বেছি প্ৰচাৰ হোৱা নাই আগতে, বহুত কম ভিডিঅ'ত দেখা পাইছে আপোনালোকে মহটো, কাৰণ গাঁৱৰ বহুত ভিতৰুৱা অঞ্চলত এই মহটো আছে আৰু সেয়েহে ভিডিঅ' বনাব আহিবৰ কাৰণে বহুতে নিবিচাৰে। আৰু আমি সুধি আহিলোঁ, বহুত ভিতৰলৈ সোমাই আহিলোঁ আৰু আমাৰ ভাগ্য ভাল আছিলে, মহটো পাই গ'লোঁ বিচাৰি। আৰু শিং দেখা পাইছে, শিং পুৰা জোং আছে মহটো। আৰু এই আছে আমাৰ খুৰা। এবাৰ মহটো ক'ত নিব খুৰা? বৈদ্যবৰী। শুনা পালে এবাৰ বৈদ্যবৰী লৈ যাব। আৰু মহটো দাঁতি উঠা কিমান দিন হৈ গ'ল? 3 বছৰ হৈছে। 3 বছৰ হ'ল ন? মহটো আগতকৈ অলপ ক্ষীণাইছে। আৰু আছিলে এই মাছ বাটতে মানে বস্তু অসুখ হোৱা পায়, মানে ঘাঁহো নাই। ঘাঁহ এনে ক'বা কাটি আনে নে কিনি আনে? কাটি আনে। আৰু এবাৰ ক'ত নিব মহটো? বৈদেৱলৈ লৈ যাম। তাৰপিছত আকৌ যদি এজন আহে মানুহ ভালুকমাৰি নিবৰ কাৰণে। ভালুকমাৰি, বৈদ্যবৰী আৰু ভালুকমাৰি। ঠিক আছে, আপোনাক ধন্যবাদ থাকিলে। মহ যুঁজত আকৌ লগ পাম। আৰু ইতিমধ্যে আপোনালোকে শুনা পালে বৈদ্যবৰী আৰু ভালুকমাৰিত মহটো যুঁজাবৰ কাৰণে নিব। আজি ভিডিঅ'টো এইটোৱে আছিলে, একদম এটা ছুটি ভিডিঅ'। আৰু ভিডিঅ'টো চাই পেলাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব। আৰু আগলৈকে ধুনীয়া ভিডিঅ' লৈ আহিছোঁ, চাই থাকিব আৰবি ব্লগছ।